অসমৰ ৰাজ্য চৰকাৰে এই প্ৰসূতি মাতৃসকলক স্বাস্থ্যৰ খাতিৰত তেওঁলোকে এক পুষ্টিকৰ আহাৰ প্ৰত্যেক প্ৰসূতি গৰ্ভৱতী মহিলাক তেওঁলোকে প্ৰদান কৰে। কিন্তু আজি মোৰ আত্মীয় মোৰ নিজৰ ভাইটিৰ বোৱাৰী আজি ভতিজা ল'ৰা এটা যোৱাকালি ৰাতি ইয়াতেই জন্ম হ'ল। তাৰপিছত আজি মই চাব আহোঁতে তেওঁলোকে যেতিয়া এই সামগ্ৰীবিলাক দিলে মই খুলি মেলি চাওঁতে দেখিছোঁ যে চিৰাৰ একো অৱস্থাই নাই, পোক হৈ আছে, পৰুৱা লাগি ধৰি আছে আৰু গোন্ধ আহিছে আৰু এইটো গুড়ে নে কি হয় অৱস্থা নাই পোকত। আৰু এনেকৈ যদি তেওঁলোকে পুষ্টিকৰ আহাৰৰ নামত বৰ বিষ খুৱাইছে যেন অনুভৱ হৈছে। আৰু এনে কাৰ্যক আমি এই স্বাস্থ্য বিভাগক আৰু অসম চৰকাৰক ধিক্কাৰ জনাইছোঁ। আৰু তেওঁলোকৰ এতিয়া আপুনি চাওক এই মেডিকেলৰ যিটো প্ৰসূতিৰ ৰুম এই লেবাৰ ৰুমত কিন্তু বৰ্তমান ফেনৰো ব্যৱস্থা নাই। কেনেকৈ আপোনাৰ ৰোগী ইয়াত থাকিব? ইয়াত আৰু অন্যান্য বহুত এতিয়া ৰাতি কিছুমান ৰাতিটো ইয়াত মানুহ মানে ধৰ আপুনি 12টা বজাত যদি আহে মানুহ কাকোকে আপুনি ইয়াত নাপাব, মাতি আনিব লাগিব, হয় নাৰ্ছ হওক বা চকীদাৰ হওক মাতি আনিব লাগিব। তেনেধৰণৰ অৱস্থা আজি এই চেলেংহাট আমাৰ এই স্বাস্থ্য কেন্দ্ৰ। আমাক যি খাবলৈ খাদ্য দিছে গৰ্ভৱতী মহিলাক হেৰি পেচেণ্ট আছে সেই পেচেণ্টত মানে কিছুমান সামগ্ৰী দিছে, যেনেকৈ ধৰি লওক গাখীৰ, মুড়ি, চিৰা আৰু লগতে গুড়। আৰু গুড়ৰ মানে একেবাৰে অৱস্থাই নাই, মানে গুড়ৰ নামটোহে গুড়, মানে চুই চালে গুড়, কিন্তু ইয়াত আকৌ পোকেই পোক, তাৰ বাহিৰে একো নাই। আকৌ চিৰাও দিছে, কিন্তু চিৰাও আছে যে মানে পোক আছে। পোক এইটো পোকে খাব নে চিৰা খাব নে গুড় খাব নে পোক খাব? কিন্তু মানে খাদ্যৰ একো মানে হেৰিয়ে নাই, ভেলুৱে নাই। যাতে মানে দিছে আৰু খাব লাগে, এতিয়া মানে পৰুৱা খাব নে খাদ্য খাব নে ভিটামিন খাব? এতিয়া আমিতো একো নাজানো, খালি দিছে যেতিয়া দিছে আৰু দিছে মানে আমাৰ মানে মহিলাজনক দিছে, ববিতা চাহানী, চেলেংহাট মেডিকেলৰ দি আছে। হয়, এইটো আমাৰ ইয়াত নাচে দিছে। ইয়াত কোৱাত কৈছোঁ, কেলে কৈছে যে হেৰি তাৰ পৰা আহিছে, তাৰ পৰা আহোঁতে অলপ মানে বেয়া হৈ গৈছে, তাৰপিছত দিয়াটো দিবই লাগিব। তাৰপিছত সেইটো কাৰণে মই আপোনালোকক জনাই দিছোঁ, এইটো হেৰি দিন হোৱাৰ কাৰণে সেইটো, কিন্তু দিন হোৱাৰ কাৰণে নহয়, এইটো খাবৰ যোগ্যই নহয় আৰু খাবই নালাগে। আৰু আমাক দিয়া বুলি নহয়, আৰু কাকো দিব নালাগে এনেকৈ বেয়া বস্তু, যাতে বেয়া বস্তু মানে গুড়ৰ নাম নহয়, খালি এইটো পোক ভৰি আছে। খাবলৈ দিয়া বস্তুকেইটাতো একো হেৰিয়ে নাই, একেবাৰে বেয়া এই বস্তুকেইটা। চিৰা দিছে, গুড় দিছে আৰু গাখীৰ দিছে আৰু বাদাম, চানা দিছে, মগু দিছে। গোটেইখিনিয়ে বেয়া। গুড়ততো পোকহে আছে আৰু একো নাই। চিৰাটো পোক আছে। এইকেইটা হেৰি নাৰ্ছজনীয়ে দিছে। এইটো চেলেংহাট PSC। ফেনটোতো কৈছিলোঁ একো বোলে হেৰি বোলে ফেনটো বোলে হৈ গ'ল বোলে, কেইবাদিনো হৈ গ'ল বোলে, ফেনটো বেয়াই আছে নে। আৰু ইয়াৰ পৰা পানীও পৰিছে, থাকিবলৈ ইমান অসুবিধা হৈছে গৰমত। ছুটি ল'ম বুলি ক'লোঁ, ছুটিও নিদিলে। তাৰপিছত এই একোৱে নাই থাকিবলৈ ইয়াত সুবিধা। কিবা এটা হ'লে মানে মাতিবলৈ ক'ৰবাতহে যাব লাগিব, কোনো নাই, তলা মাৰি গ'লগৈ। নাথাকে, ডক্তৰো নাই, নাই, কোনোৱে নাছিলে।